Hello viewers, মই Atlanta আমাৰ চেনেল Atlanta's World লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ওয়েলকাম back to Atlanta's World। কি খবৰ সকলোৱে? ময়ো ভালে আছো। বাকি বিহু পালেহি, বিহুলে বেছি দিন নাই। প্ৰিপাৰেচন চলি আছে নে? আমাৰ চলি আছে। বিহু কাপোৰ চাপোৰ ললে নে নাই? কি কৰিছে বিহুত মোক জনাব কিন্তু দেই আপোনালোকে কমেন্ট কৰি জনাব। আৰু মই ইতিয়ালকে একো কৰা নাই বাৰু, কাপোৰ চাপোৰ লোৱা নাই, লমহে। বাকি পিঠা চিঠা স্টাৰ্ট হৈছে আৰু আমাৰ আপোনালোকেও দেখিব ভিডিঅ'জত গম পাব কেনেকুৱা আমাৰ প্ৰিপাৰেচন চলিছে বিহুৰ কি কৰিছো। যিহেতু বিহু পালেহি ভাবিলো অকমান স্কিন কেয়াৰ কৰো। সকলো ছোৱালীয়ে স্কিন কেয়াৰটো সবতকে মাষ্ট হয় আৰু সবে মোক শুই থাকে বা তুমি স্কিনত কি লগোৱা ইমান ধুনীয়া স্কিনটো। একচুৱেলি মোৰ ধুনীয়া নহয়, দাগ ঢেৰ আছে, কিন্তু কেয়াৰ কৰি থাকো, আপোনালোকেও কৰক। আৰু বহুতে সুধে মোক অইলি স্কিনৰ কাৰণে কি লগাম ক'ব। মোক বহুত ভিডিঅ'ত কমেণ্ট আহিছে যে মই দি থাকো স্কিন কেয়াৰ কৰিবৰ কাৰণে কি লগাওঁ, কিন্তু অইলি স্কিনৰ কাৰণে ইমান বেছি নিদিওঁ। তো সেইটো কাৰণে সুধি থাকে অইলি স্কিনৰ কাৰণে কি কৰিম। তো মই আজি এনেকুৱা এটা আপোনালোকক উপায় দিম। সেইটো মই আগতেও দিছোঁ, এতিয়াও দিম, সদায় দিম, যে ইজি এটা বস্তু যি আমাৰ স্কিনৰ কাৰণে বহুত ভাল। সেইটো হ'ল মুলতানী মিট্টি। অকল অইলি স্কিনৰ কাৰণে, অইলি স্কিনৰ কাৰণে ভাল, ড্ৰাই স্কিন, সকলো স্কিন টাইপৰ কাৰণে ভাল আৰু সকলো স্কিন প্ৰব্লেমৰ কাৰণে ভাল। পূৰ্বপুৰুষৰ পৰা চলি আছে মুলতানী মিট্টি, যিটো আমাৰ আৰ্থৰ পৰাই ওলায়, আমাৰ আৰ্থৰ মাতৃয়ে হয়। আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়, কাৰণ ইয়াত একো কেমিকেল নাথাকে, একদম 100% নেচাৰেল। শ বছৰৰ পৰা চলি আহিছে মুলতানী মিট্টি। স্কিনত লগায়, স্কিন প্ৰব্লেমছৰ কাৰণে লগায় আৰু চুলিটো লগায়। বহুতখিনি প্ৰব্লেম ভাল কৰে মুলতানী মিট্টিয়ে। আপোনালোকৰ পিম্পলছ হৈছে, পিম্পলৰ দাগ হৈছে, পিগমেণ্টেশ্যন হৈছে, কিন্তু অইলি হয়, কেনেকৈ কণ্ট্ৰল কৰে, বহুত বস্তু কাৰণে নহয়, টেন ৰিমুভ কৰে। এতিয়াতো গৰম আহিছে, বহুত বেছি টেন হয়, ৰ'দত জ্বলি মূৰে হয় বহুত বেছি। আৰু ইভেন আজিতো মই একদম ৰ'দতে ঘূৰি ফুৰিছোঁ, আহি একদম ভাগৰুৱা হৈ আছোঁ। অকণ ভাবিছোঁ স্কিনটো পেম্পাৰ কৰোঁ, কাৰণ মোৰ স্কিনটো বহুত চেঞ্চিটিভ হয়, পটককৈ কিবা না কিবা হৈ যায়। আৰু লগতে এতিয়াৰ পৰা যদি অকণমান কেয়াৰ লওঁ তেতিয়া বিহুলৈকে ধুনীয়া হ'ব, ফুৰিব যাব পাৰিম ভালকৈ। আৰু কেমিকেল লগাই নহয়, ঘৰতে কৰোঁ। মই লৈছোঁ নেচাৰ চিয়'ৰ মুলতানী মিট্টি পাউডাৰ, মানে ফুলাৰ আৰ্থ পাউডাৰ, যিটো 100% নেচাৰেল আয়ুৰ্বেদিক হয়। আৰু ইয়াতে 50 ml ৰ'জ ৱাটাৰ এটাও ফ্ৰী দিয়ে, দেখিছেনে বাৰু? মই পাউডাৰখিনি উলিয়াই ল'ম পেকেটটোৰ পৰা, আৰু নতুন হয়, জাষ্ট অৰ্ডাৰ কৰিছিলোঁহে। লগতে এইটোৱে ৰ'জ ৱাটাৰ বটলটো ভালেখিনিয়ে দিয়ে, আমাৰ পেক বনাবৰ কাৰণে হৈ যায়। আৰু পেকেটটো উলিয়াই এতিয়া ফালি পেলাই মই কেনেকৈ পেক বনাওঁনো সেইটোৱে দেখাম। ইজি হয়, আপোনালোকৰ চবৰে ঘৰত থাকে আৰু চবেই চাগে এনেকৈ পেক লগায় একদম ইজিলি, মোৰ নিচিনাকৈ। আৰু পেকেটটোৰ ভিতৰত এই চামুচখনো থাকে, জোখমতে আপোনালোকে দিব পাৰিব। ইয়াতে 1 চামুচ উলিয়াই লৈছোঁ, নিজৰ হিচাপত দিব আপোনালোকে। অকণমান হালধি গুড়ি লৈছোঁ আৰু অকণমান মৌ বেছি লোৱা নাই, 1 চামুচ, আধা চামুচমান মই মৌ জোল লৈছোঁ। আৰু মৌ জোলটো নেচাৰ চিয়'ৰে হয়, আৰু এইটো 100% ৰ হানি হয়। আৰু 1 চামুচ গাখীৰ লৈছোঁ, ঠাণ্ডা গাখীৰ লৈছোঁ। আৰু লগতে মই লেমন জুচ লৈছোঁ। চামুচখনত মৌ লাগি আছে কাৰণে হালধীয়া নিচিনা লাগিছে। আৰু এয়া ৰ'জ ৱাটাৰখিনি লৈ মিলাই ল'ম জোখমতে। আৰু মোৰ এনেকুৱা লাগিছে যেন আৰু অলপ ৰ'জ ৱাটাৰ দিব লাগিব, কাৰণ কম হৈছে। নিজৰ জোখত আপোনালোকে বাকী ল'ব। বাকী মই অকল নেমুৰ ৰস আৰু গাখীৰৰ আন্দাজটোহে আপোনালোকক দেখাই দিছোঁ। যদি আপোনালোকৰ ওচৰত চন্দন থাকে তেতিয়াহ'লে চন্দন ল'ব, বহুত ব্ৰাইট কৰে স্কিন। ধুনীয়াকৈ পেষ্ট বনি গৈছে। এতিয়া মোৰ পেকটো ৰেডি হৈ গৈছে, আৰু এয়া পেক ৰেডি হৈ গ'ল। এতিয়া মুখত লগাম। বহুত অশান্তি কৰে, ক্লিপকেইডাল লগা হৈ গ'ল। এতিয়া এইটো মোৰ পেক। এডাল ব্ৰাছ দি আপোনালোকে হাতেদিও লগাব পাৰে। ব্ৰাছডাল নেচাৰ চিয়'ৰ মুলতানী মিট্টি পেকেটটোত পায়ে যাব, থাকেই। নহ'লে আপোনালোকে যদি ব্ৰাছডাল দি কমফৰ্টেবল নহয় তেতিয়াহ'লে হাতেদি লগাব। ভালকৈ লোৱাৰ ডাইৰেকশ্যনত গোটেই পেকটো মই লগাই ল'ম। আপোনালোকে চবেই জানে পেক কেনেকৈ লগাব লাগে। আৰু আপোনালোকে ওলাই থকা জেগা সকলো জেগাতে লগাব পাৰে, য'ত টেন হয়। মই অকল মুখতে লগাইছোঁ। একেবাৰে আজি ময়ো লগাম দেই, অকণমান পিছতে লগাম। মই কামকেইটা কৰি আজৰি হৈ লওঁ, তাই গুলোতেই ময়ো লগাম। দিম, স্কিন কেয়াৰ নকৰে মই গালি দি থাকোঁ লগাবৰ কাৰণে। কৰোঁ দেই, মই আপোনালোককো উপদেশ দিওঁ, মানে মোৰ ভিউৱাৰ্ছসকলক উপদেশ দিওঁ, মই কৰোঁ, কিন্তু সময় কম আৰু সেইটোৱে। মুখখন শুকুৱালকৈ 15-20 মিনিট ৰাখিম, তাৰপিছতে ধুই দিম। গৰম দিনত অকণমান দেৰিকৈ। এইটো নৰ্মেল মই গ্ল' কাৰণে দিছোঁ, আৰু লগতে পিগমেণ্টেশ্যনৰ কাৰণে। আৰু লগতে যদি টেন হৈছে তেতিয়া আপোনালোকে তাত বিলাহী পাল্পটো মিলাব পাৰে, তেতিয়া টেন ৰিমুভ হয়।
যদি স্কিনটো অইলি হয় তেতিয়াহ'লে গাখীৰ নিদিব, তাৰ জেগাত দৈ দিব। যদি স্কিনটো ড্ৰাই হয় তেনেহ'লে তাত মুলতানী মিটি ফেচ পেকটোত আপোনালোকে মলাইও দিব পাৰে। ড্ৰাই স্কিনটো ভাল কৰিব আৰু ইনষ্টেণ্ট ব্ৰাইট কৰিব আৰু গ্ল'য়িং কৰিব। আৰু টিনেজাৰ্ছৰ কাৰণেতো বহুতেই বেছি ভাল, কাৰণ টিনেজাৰ্ছৰ পিম্পল ওলাই নহয়নে বাৰু? কাৰণ হৰমনছৰ কাৰণে হয় টিনেজাৰ্ছৰ কাৰণে পিম্পল। যদি পিম্পল ওলাইছে তেনেহ'লে মুলতানী মিটি লগাবা। আৰু পাৰিলে টিনেজাৰ্ছবোৰক ফেচিয়েল কৰিব মন যায় নকৰিবা, ঘৰতে মুলতানী মিটি লগাব পাৰা। সপ্তাহত এবাৰ নহ'বা 2বাৰ লগাবা, কিন্তু ৰেগুলাৰলি লগাবা যদি বেটাৰ ৰিজাল্ট লাগে। এয়া হৈ গ'ল। কেনেকুৱা ফ্ৰেছ লাগিছে নহয় মুখখন, আপোনালোকে লগাই শান্তি লাগি যাব। গৰমত লগাবচোন, বহুত ভাল লাগে, একদম চাফা আৰু ক্লিন দেখিছেনে? সপ্তাহত 2বাৰকৈ লগাব, সময় নাপালে এবাৰ লগালেও হ'ব, কিন্তু কণ্টিনিউৱাছলি লগাব, ৰিজাল্ট সোনকালে পাব। ডেছক্ৰিপশ্যনতে লিংকটো দিয়া আছে, তাতে গৈ পেলাই আপোনালোকে কিনি ল'ব, লগাই পেলাই কেনেকুৱা পায় মোক জনাব। আজিলৈ আহোঁ, বাই বাই। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু ছাইডতে থকা বেল আইকনটো দবাই দিব। বাই বাই, টেক কেয়াৰ, থেংক ইউ ফৰ ৱাচিং।